নমস্কাৰ, আপোনাৰ কেতিয়াবা এমাৰ্জেন্সিত নগদ টকাৰ প্ৰয়োজন হৈছিল নেকি? কিন্তু আপোনাৰ হাতত আছিল মাত্ৰ কেৱল এখন ক্ৰেডিট কাৰ্ড। হয়তো ভাড়া দিব লাগিছিল নাইবা কোনো মানুহক অনলাইনত টকা পঠাব লাগিছিল, যিয়ে কেৱল বেংক একাউণ্ট নাইবা UPIতহে সম্ভৱ হয়। আপুনি হয়তো ভাবিছে এখন ক্ৰেডিট কাৰ্ডৰ পৰা কেনেকৈনো বেংক একাউণ্টত পইচা পঠাব পাৰি। উত্তৰটো হৈছে হয়, হ'ব পাৰে। আজি এই ভিডিঅ'টোত আপোনালোকক মই বুজাম যে কেনেকৈ এখন ক্ৰেডিট কাৰ্ডৰ পৰা অনলাইনত টকা পঠাব পাৰি। প্ৰথমে এটা কথা বুজিব লাগিব যে ক্ৰেডিট কাৰ্ড টকা খৰচৰ বাবে হ'লেও কিছু পৰিস্থিতিত আপোনাৰ বেংক একাউণ্টলৈ পইচা ল'বৰ বাবে ব্যৱহাৰ কৰিব পাৰি। আৰু ইয়াৰ বাবে কিছু সহজ আৰু আইনগত উপায় আছে, যেনেকৈ পেটিএম, মবিকুইক, ফ্ৰীচাৰ্জ আৰু ক্ৰেড যেনেকুৱা এপ ব্যৱহাৰ কৰে। কিন্তু মই আপোনালোকক ছাজেষ্ট কৰিম হাউজিং এপ। এই এপত আপুনি আপোনাৰ ক্ৰেডিট কাৰ্ড লগাই পইচা লোড কৰিব পাৰে। লোড কৰাৰ পিছত কিছু এপত আপোনাৰ এই টকাখিনি বেংক একাউণ্টলৈ পঠাব পাৰি। যেনেকৈ পেটিএমত প্ৰথমে আপুনি ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ৱালেটত পইচা ভৰাই, তাৰপিছত আপোনাৰ লিংক কৰা বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰিব পাৰে। যদিও কিছু এপত এই সুবিধা সীমিত বা বন্ধ হৈ পৰিছে আৰু প্ৰচেছিং ফিও কৰিব পাৰে, কিন্তু হাউজিং এপত এই সুবিধাসমূহৰ লগতে বহুতো সুবিধা আছে, যেনেকৈ আপুনি হাউচ ৰেণ্ট, বাই এণ্ড চেল সকলো সুবিধা লাভ কৰিব পাৰে। ক্ৰেড বা মবিকুইক যেনেকুৱা এপত সুবিধা থাকে, য'ত আপুনি বেংক একাউণ্টৰ পৰা ডাইৰেক্ট পইচা ট্ৰান্সফাৰ কৰিব পাৰে, ঠিক একেদৰে আপুনি হাউজিং এপতো এইসমূহ সুবিধা লাভ কৰিব। সেইটো সাধাৰণতে এনেধৰণেই হয়, য'ত আপুনি ক্ৰেডিট কাৰ্ডৰ ডিটেইলছ দিয়ক আৰু পৰিমাণ লিখক, য'ত আপোনাৰ বেংক একাউণ্টৰ নাম দিয়ক আৰু IFSC কোড দিয়ক, আৰু কিছু মিনিটৰ পিছতে আপোনাৰ একাউণ্টলৈ পইচা আহি যাব। কিন্তু এই সুবিধাসমূহৰ কাৰণে এটা কথা মনত ৰাখিব যে 1.5%ৰ পৰা 3% পৰ্যন্ত ফ্ৰী কটা হয়। আৰু এটা বিশেষ বিকল্প হ'ল যে ইয়াত আপুনি আপোনাৰ নিজৰ বেংক বেলেঞ্চ ট্ৰান্সফাৰৰ সুবিধা, এইটো বেংকে আপোনাৰ ক্ৰেডিট কাৰ্ডৰ পৰা আপোনাৰ ছেভিংছ একাউণ্টলৈ পঠাই দিয়ে, আৰু সেইটো আপুনি EMIৰ জৰিয়তে প্ৰচিড দি যাব পাৰে। এইসমূহ সাধাৰণ কেছত ইণ্টাৰেষ্ট একেবাৰে কম লাগে, আৰু কেছ এডভান্স ইয়াতকৈ বেছি সুবিধাজনক। কিন্তু এতিয়া গুৰুত্বপূৰ্ণ কথা এটা আহি পৰে যে ক্ৰেডিট কাৰ্ডৰ পৰা পইচা উইথড্ৰ বা ট্ৰান্সফাৰ কৰালে সাধাৰণ খৰচৰ দৰে ইণ্টাৰেষ্ট ফ্ৰী দিন নাথাকে। পইচা উঠোৱা দিনৰে পৰা ইণ্টাৰেষ্ট আৰম্ভ হয়, আৰু ই সাধাৰণতে 36%ৰ পৰা 48% পৰ্যন্ত হ'ব পাৰে। গতিকে এইটো এমাৰ্জেঞ্চিৰ বাবে ব্যৱহাৰ কৰা আটাইতকৈ উচিত, কিন্তু ৰেগুলাৰ নহয়। আৰু শেষত আপোনালোকক দিব লৈছোঁ এটা গুৰুত্বপূৰ্ণ টিপছ, কিয়নো আপুনি যিকোনো এপ এটা ব্যৱহাৰ কৰাৰ আগতেই সেই এপটো ফ্ৰীচাৰ্জ ভালদৰে চাই ল'ব। কিছুমান এপত লুকোৱা ফ্ৰী থাকে। লগতে যদি আপুনি আপোনাৰ ক্ৰেডিট লিমিটৰ ওপৰত ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ ক্ৰেডিট স্ক'ৰত বেয়া প্ৰভাৱ পৰে। অতি সহজত ক'বলৈ গ'লে ক্ৰেডিট কাৰ্ডৰ পৰা বেংক একাউণ্টলৈ পইচা পঠাব পৰা যায়। হাউজিং এপ, পেটিএম, মবিকুইক এপ আদিত সহায়ক। অতি সহজত ক'বলৈ গ'লে ক্ৰেডিট কাৰ্ডৰ পৰা বেংক একাউণ্টলৈ পইচা পঠাব পৰা যায় হাউজিং এপ, পেটিএম, মবিকুইক আদি এপৰ সহায়তে। কিন্তু সাৱধানতাৰে ব্যৱহাৰ কৰক, খৰচ বুজি লওক, আৰু নিজৰ ৰিপে'মেণ্ট কেপাচিটি সূচীসমূহৰ ভিতৰত আছে নেকি সেইটো মনত ৰাখিহে আপুনি সিদ্ধান্ত লওক। আৰু আজিৰ এই ভিডিঅ'টোত মই হাউজিং এপৰ লিংকটো ডেছক্ৰিপশ্যনত দি থৈছোঁ। গতিকে আপুনি যদি ক্ৰেডিট কাৰ্ডৰ পৰা পইচা বা যিকোনো হাউচ ৰেণ্ট বা চেল এণ্ড বাই কৰিব বিচাৰিছে, তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যনত গৈ এতিয়া হাউজিং এপৰ লিংকটো লওক আৰু ডাউনলোড কৰি নিজৰ ক্ৰেডিট কাৰ্ড, বেংক IFSC কোড আৰু নাম দি পেলাই এপটো ছাইন আপ কৰক। ছাইন আপ কৰি আপুনি যিসমূহ সুবিধা বিচাৰে সকলোখিনি তাতে পাই যাব। আৰু আজিৰ এই ভিডিঅ'টো যদি সহায়ক লাগিলে তেতিয়াহ'লে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ।